আজি 7 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে পৰিবহণ বিভাগৰ তৰফৰ পৰা পথ সুৰক্ষা দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ আৰু তাৰে আজি শুভ উদ্বোধন আমাৰ কেন্দ্ৰীয়ভাৱে ৰাজ্যিকভাৱে আমি ইয়াত শুভাৰম্ভ কৰিছোঁ। প্ৰতিখন জিলাতো ঠিক তেনেধৰণে আজি ইয়াৰ আৰম্ভ কৰিব আৰু ইয়াৰ লগতে আমি যিসকলে চাৰিচকীয়া বাহনে হওক বা বিশেষকৈ দুচকীয়া বাহনৰ আৰোহীসকলে হওক তেখেতসকলৰ প্ৰতি সকলো বাহনৰ যিসকলে গাড়ী চলায় বাইক চলায় সকলোলৈকে আমাৰ এটা আহ্বান যে পথ সুৰক্ষাৰ নীতি নিয়মসমূহ তেখেতে মানি চলক। আমাৰ যেতিয়া পৰিবহণ বিভাগৰ বিষয়াসকলে ইয়াক এনফৰ্চমেণ্টৰ কাৰণে যায় তেতিয়া সকলোৱে ভাবে তেওঁলোকৰ শত্ৰু হিচাপে যেন থিয় হৈছে, তেওঁলোকৰ সুৰক্ষাৰ কাৰণেহে থিয় হৈছে। আমাৰ বিষয়াসকলে তেওঁলোকৰ সুৰক্ষাটো সতৰ্ক কৰি দিবলৈ সজাগ কৰি দিবলৈ থিয় হোৱাৰ পিছত তেওঁলোকৰ যথেষ্টখিনি অসন্তুষ্টি দেখা যায়, কিন্তু যেতিয়া এটা দুৰ্ঘটনাত পতিত হয় তেতিয়া বিভিন্ন ধৰণে বিভিন্ন দোষখিনি আনৰ গালৈ ঠেলি দিবলৈ চেষ্টা কৰে। গতিকে এই মনোভাৱবিলাক পৰিহাৰ কৰি মই ভাবিছোঁ যে সকলোৱে যাতে পথ সুৰক্ষাৰ সকলো নীতি নিয়ম মানি চলে নিজৰ সুৰক্ষাৰ বাবে। গতিকে নিজৰ সুৰক্ষাৰ বাবে আমাৰ এই পথ সুৰক্ষা দিৱস আৰু বিশেষকৈ এই সময়ছোৱাৰ শাৰদীয় উৎসৱ দুৰ্গোৎসৱৰ সময়, এই সময়খিনিত যথেষ্টখিনি যান বাহনৰ চলাচল বৃদ্ধি পায়। আমি ভাবিছোঁ এই সময়ত আমাৰ সকলো পৰিবহণ বিভাগৰ বিষয়াই ইয়াত সহযোগ কৰিব। এই দুৰ্গোৎসৱৰ সকলো তেখেতসকলে ব্যক্তিগত পৰিয়াল ব্যক্তিগত উৎসৱৰ পৰা ত্যাগ কৰি তেওঁলোকৰ সুৰক্ষাৰ কাৰণে সকলো সজাগ হৈ থাকিব। গতিকে ৰাইজৰ সহযোগটো আমি কামনা কৰিছোঁ।